বাল্য বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য বাল্য বিবাহক লৈ অসমৰ ৩০০০ গাঁৱত সমীক্ষা চলোৱা হৈছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ পপুলেশ্যন নামৰ এটা সংস্থাই চলাইছিল এই সমীক্ষা মতে ৮১% লোকে বাল্য বিবাহ ৰোধক আদৰণি জনাইছে অসমত মুছলমানৰ সংখ্যা ৪০% লৈ বৃদ্ধি পাইছে চৰকাৰী পৰিসংখ্যাতহে এই তথ্য প্ৰকাশ এয়া মই কোৱা নাই ২০১১ চনত ৰাজ্যত মুছলমানৰ সংখ্যা আছিল ৩৬% প্ৰতি 10 বছৰৰ মূৰে মূৰে ২৯% কৈ বাঢ়িছে মুছলমানৰ সংখ্যা প্ৰতি 10 বছৰৰ মূৰে মূৰে হিন্দুৰ সংখ্যা বাঢ়িছে 16% কৈ পৰিয়ালৰ পৰিকল্পনাৰ ক্ষেত্ৰত চৰ অঞ্চলত সজাগতা আনি লাভ নাই এক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 ৰ পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority চৰত এৱাৰনেছৰ কি কাম আছে এটো আৰু অদ্ভুত প্ৰশ্ন চৰত কি এৱাৰনেছ কৰিব এৱাৰনেছত কাম হলেতো দেখ বহুত কিবা কিবি হৈ গ'লহেঁতেন সেইকাৰণে আমি এৱাৰনেছো নকৰো তাত এৱাৰনেছ কৰি কি লাভ আছে